হেল্ল' এভৰিৱান। যোৱাকালি মন্দিৰলৈ গৈছিলোঁ, গণেশ মন্দিৰত। বহাগৰ 1 তাৰিখ ইপিনে গণেশ পূজা আছিলে, সেইকাৰণে মন্দিৰলৈ গৈছিলোঁ। ধুনীয়াকৈ আহি পেলাই চাকি ধূপ জ্বলাই ল'লোঁ। বহুত দীঘল দীঘল লাইন হৈ আছে, মানে আজি গণেশ পূজা আছিল যে সেইকাৰণে ইয়াতে আমি লাইনত খাৰা হৈ আছোঁ। আগৰ পিনে লাইন, পিছৰ পিনেও বহুত দীঘল দীঘল লাইন হৈ আছে। বহাগৰ 1 তাৰিখ আৰু নৱবৰ্ষৰ প্ৰথমটো দিন, সেইকাৰণে সকলোৱে আহিছে মন্দিৰত সেৱা জনাবলৈ। ইয়াৰ ভিতৰত গণেশ বাবাৰ মূৰ্তি ইয়াতে সেৱা কৰি ল'লোঁ। তাৰপিছত বাহিৰত এইপিনে ধুনীয়াকৈ নিৰ্মালী বুট প্ৰসাদ দি আছে, এইখিনিও লৈ ল'লোঁ। ধুনীয়াকৈ প্ৰসাদ চসাদ খাই ল'লোঁ। ইয়াৰ প্ৰসাদ দিছে। এইপিনে দেখিছেনে কিমান দীঘল দীঘল লাইন। আমাৰ সেৱা কৰা হৈ গ'ল, এতিয়া ওলালোঁ বাহিৰলৈ।